Dear students, আজি আমি অনুশীলনী 10.2 শেষৰ প্ৰবলেমটো আৰম্ভ কৰিম 13 নম্বৰ প্ৰবলেমটো 13 নম্বৰ প্ৰবলেমে আমাক কি কৈছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে এতিয়া কি কৈছে কথাখিনি এটো আমাৰ এটা বৃত্ত আছে অকেন্দ্র এটো আমাৰ কেন্দ্র আৰু ABCD আমি এটা চতুৰ্ভুজ আঁকিছো এই চতুৰ্ভুজৰ বাহুবোৰে এই বৃত্তটোক PQRS বিন্দুত স্পৰ্শ কৰে এতিয়া আমাৰ দেখাব লাগে কি AOB plus COD equal to সম্পূৰক মানে 180 ডিগ্ৰী BOC আৰু AOD সম্পূৰক গতে এইখিনি আমি প্ৰমাণ কৰিব লাগে চাও আমাৰ প্ৰমাণটো কেনেকৈ হয় আমি মস্তি কৰি প্ৰমাণ কৰিম এতিয়া সলিউশন আমাৰ আৰম্ভ হৈ গল দিয়া আছে কি দিয়া আছে হেতুকে আমি লিখিম দিয়া আছে যে অকেন্দ্র যুক্ত বৃত্তক ABCD চতুর্ভুজে ABCD চতুর্ভুজে ABCD চতুর্ভুজৰ ABCD চতুর্ভুজৰ বাহুবোৰে PQR আৰু S বিন্দুত স্পৰ্শ কৰিছে কি দিয়া আছে যে অকেন্দ্ৰযুক্ত বৃত্তক ABCD চতুৰ্ভুজৰ বাহুবোৰে PQRS বিন্দুত স্পৰ্শ কৰিছে এই অকেন্দ্ৰযুক্ত বৃত্তটোৰ ABCD চতুৰ্ভুজৰ বাহুবোৰে AB বাহুৱে P বিন্দুত BC Q বিন্দুত CD R বিন্দুত আৰু DA S বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে নাম্বার 1 angle AOB plus angle AOB COD angle AOB plus angle COD equal to 180 degree number 2 angle BOC plus angle AOD equal to 180 degree এই দুটাই আমাৰ প্ৰমাণ কৰিব লাগে AOB COD কি হ'ব লাগে 180 ডিগ্ৰী আকৌ কি হ'ব লাগে BOC আৰু AOD 180 ডিগ্ৰী আমাৰ হ'ব লাগে এতিয়া আমি অলপ অঙ্কন কৰো অঙ্কনটো কৰো আমি কিছুমান জয়েন কৰিব লাগিব OP OQ OR OS OP OQ OR OS টনা হল
এইকেইটা টনা হল এইকেইটা আমি জয়েন কৰি দিলো ও পি জয়েন কৰিলো ও কিউ জয়েন কৰিলো ও আৰ ও এস এইবিলাক আমি জয়েন কৰি দিলো এতিয়া চাও আমাৰ কি হয় প্ৰমাণ আৰম্ভ কৰি দিও চাও আমাৰ ভাগ্যত কি আছে প্ৰমাণ proof আৰম্ভ কৰি দিলো ইতে proof আৰম্ভ কৰতে আমি কি পাও আমি জানো কি এটা বহি বিন্দুৰ পৰা বহিস্থ বিন্দুৰ পৰা আমাৰ যদি বৃত্তলৈ দুডাল স্পৰ্শক টানো স্পৰ্শৰ দুডালৰ দৈৰ্ঘ্য সমান এইটো আমি জানো যেহেতু বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান এটো আমি এটা উপপাদ্য পঢ়িছিলো এটা বহি বিন্দুৰ পৰা বাহিৰা বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান এটো আমি জানো গতিকে ইয়াৰ সহজ কি ঘটনা ঘটিল এটো এটা বহিস্থ বিন্দু বাহিৰা বিন্দু ইয়াৰ পৰা এপি আৰু এএস আমি স্পৰ্শক টানিছো গতি এইটো আৰু এইটো দৈৰ্ঘ্য সমান হ'ব বি বিন্দুৰ পৰা আমি এইটো আৰু এইটো আমি স্পৰ্শক টানিছো গতি বিপি আৰু বিকিউ সমান হ'ব সি বিন্দুৰ পৰা সিকিউ সিআৰ সমান হ'ব ডি বিন্দুৰ পৰা আমি এই দুটা স্পৰ্শক টানিছো গতিকে ডিএস আৰু ডিআৰ সমান হ'ব গতিকে এইটো আমি পাইছো হেইটো আমি এতিয়া লিখিম আমি কি পাম এপি equal to as AP equal to as এই দুটা আমাৰ সমান হৈ গল এতিয়া BP AP আৰু AS সমান BP আৰু কি সমান হ'ব BQ এই দুটা সমান হ'ব BP আৰু BQ সমান এতিয়া CQ আৰু CR সমান হ'ব CQ equal to CR এটো আমি পালো এতিয়া আমাৰ CQ equal to CR পালো এতিয়া DR আৰু DS equal পাম DR equal to DS এখানে আমি পাই গলো গতিকে ডিয়ার স্টুডেন্টস আশা কৰিলো এখানলৈকে বুজি পাইছা এই গোটেইখিনিৰ আমি কিবা এটা নাম দিও যেতিয়া আমাৰ দৰকাৰ পৰিব আমি নাম ধৰি মাতি দিম তে এতিয়া আমি এইটো পাই গলো এতিয়া আমাৰ টেনচন হৈছে কি এই কোণ দুটা আমাৰ দুটা যোগ কৰিলে যাতে 180 পোৱা যায় এতিয়া ও বি পি আৰু ও বি কিউ এই দুটাৰ পৰা আমি লও ত্ৰিভুজ OBP আৰু ত্ৰিভুজ OBQ কিউৰ পৰা পাও আমি কি পাম এই দুটা ত্ৰিভুজ আমি ললো OBP OBQ এই দুটা ত্রিভুজের সহসন কি ঘটনা ঘটিল এই OP আৰু OQ সমান হ'ব কিয় সমান হ'ব কাৰণ এই বৃত্তটোৰ এই দুটা ব্যাসাৰ্ধ আমি কি পাম OP equal to OQ যেহেতু একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে আমাৰ এই দুটা সমান হ'ব বাহু দুটা সমান হ'ব আৰু কি পাম OB equal to OB
OB টো দুটা ত্ৰিভুজৰ কমন বাহু গতিকে OB equal to OB যেহেতু উমৈহতীয়া বাহু এইটো আমি পাই গলো আৰু কি পাম এই দুটা সমান পাই যাম BP আৰু BQ সমান কাৰণ ওৱানত আমি আগতে বাইরে BP আৰু BQ সমান এই দুটা বাহু আমাৰ সমান হৈ যাব BP equal to BQ এইটো কৰ পৰা পালো 1 পৰা পালো 1 পৰা এই 1 পৰা পাই গৈছো 1 পৰা বাস তেতে কি ঘটনা ঘটিল এই দুটা আমি ত্ৰিভুজ চয়েস করছিলো চয়েস কৰি দেখা পালো এইটো বাহুৰ সমান এইটো হৈছে দুটাৰে উমৈহতীয়া বাহু আৰু এই বাহু দুটা সমান তেনেহলে কি হ'ব এই ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব অতএব ত্ৰিভুজ OBP সৰ্বাংগ সম ত্ৰিভুজ OBQ এটো কি শর্ত মতে সবকিটা বাহুই হইছে SS শর্ত মতে SS শর্ত মতে তেতে কি হল এই দুটা ত্রিভুজ যদি সর্বাঙ্গ সম হয় এটো যদি কাটি আমি ইয়াৰ ওপৰত বহাই দিও তেনেহলে এই কোণ দুটা সমান হৈ যাব কাৰণ সৰ্বাঙ্গ সম মানে কোটিকেটা সমান হৈ যায় কোণ বাহু সব ইকুয়াল যদি অলরেডি সর্বাঙ্গ সম হৈছে তেনেহলে ইয়াৰ কোণবোৰ সমান হ'ব বাহুবোৰ সমান হ'ব গতিকে সমান হ'ব গতিকে 1 আৰু 2 সমান হৈ যাব অতএব angle 1 equal to angle 2 আমি পাই যাম এইটো আমি পাই যাম সো এতিয়া আমি কি কৰিলো এই দুটা ত্ৰিভুজ চয়েস কৰি লৈছিলো চয়েস কৰি আমি কি দেখা পালো 1 আৰু 2 কোণ দুটা সমান পাই গলো হেইদৰে আমি এই দুটাও চয়েস কৰিব পাৰো এই দুটা যদি আমি লৈ লও তেতে কি হ'ব একে ধৰণে এই দুটা বাহু সমান হ'ব কাৰণ ব্যাসাৰ্ধ এইটো হৈছে উমৈহতীয়া বাহু এই দুটা আমাৰ সমান হ'ব এইটো 1 ৰ পৰা গতিকে এই কোণ দুটো আমি সমান পাম তেনেহলে আমি কি পাম 3 আৰু 4 সমান পাই যাম গতিকে আমি কি পাম হেইদৰে প্ৰমাণ কৰিব পাৰি যে হেইদৰে প্ৰমাণ কৰিব পাৰি যে angle 3 equal to angle 4 আমি 1 আৰু 2 সমান দেখালে এবাৰ এই দুটা ত্ৰিভুজ পছন্দ কৰি লৈ এই দুটো আমি সমান দেখব পাৰো angle 5 equal to angle 6 angle 7 equal to angle 8 5 আৰু 6 সমান দেখব পাৰো 6 আৰু 7 আৰু 8 সমান দেখব পাৰো এতিয়া আমাৰ কি হল আমি কি জানো এই গোটেই কেটা কোণ যদি যোগ কৰো তেনেহলে আমি কি পাম 360 পাম গতিকে আমি কি পাও এতিয়া কি ঘটনা পাম আমি চাওচোন এতিয়া angle 1 plus angle 2 plus angle 3 plus angle 4 plus angle 5 plus angle 6 plus angle 7 plus angle 8 equal to 360 degree গতিকে ইয়াৰ গোটেইকেটা কোণ যদি আমি যোগ কৰো কি হ'ব 360 হ'ব এতিয়া আমি কি পাম angle 1 angle 2 মানে কি angle 2 ৰ মান 1 হয় গতিকে আমি এইটো কো angle 1 লিখিব পাৰো কাৰণ 2 আৰু 1 ইকুৱেল গতিকে এই 2 ৰ জায়গাত আমি 1 বহাই দিলো এইবাৰ 3 ৰ মান 4 হয় গতিকে আমি 3 ৰ জায়গাত আমি 4 বহাই দিও
আৰু এই 4 টো যেনে আছে তেনে ৰাখি দিও এতিয়া আমাৰ 6 ৰ বদলি আমি 5 বহাই দিব পাৰো কাৰণ 6 আৰু 5 ইকুৱেল 5 plus 5 এতিয়া আমি 7 টো বদলাই আমি 8 লিখিব পাৰো কাৰণ আমাৰ এই দুটা ইকুৱেল গতিকে আমি 7 বদলাই আমি কি কৰিলো 8 লিখিলো আৰু এই 8 টো একে ৰাখি দিলো সো আশা কৰিলে বুজি পালা তেনে আমাৰ মেইন টেকনিক হৈছে কি এই দুটা কোণ আৰু এই দুটা কোণ যোগ কৰিলে যাতে 180 হয় সেই কাৰণে আমি কি কৰিলো এই 1 ৰাখি দিছো 1 এই 2 টো গুছাই আমি 1 ৰাখি দিলো 2 ৰ বদলি আমি 1 লিখিলো 2 আৰু 1 ইকুৱেল আকৌ কি কৰিলো 3 টো খেদি দিলো 3 খেদি দি আমি 4 বহাইছো কাৰণ এই দুটা আমাৰ এংগেল চাব লাগে বাকি যি হোক অন্যবিলাক গুছাই যাতে এই দুটাৰ মাজত যাতে আমাৰ কাম বিলাক হয় তানে 4 আৰু 5 থাকিব লাগিব আৰু ইয়াত আমাৰ কি থাকিবল 1 আৰু 8 থাকিব লাগিব গতিকে আমি এটা কাম কৰো ইয়াত 1 কেইটা আছে দুটা আছে 2 এংগেল 1 4 ও দুটা আছে 5 ও দুটা আছে বা বঢ়িয়া দেখো এতিয়া 8 ও দুটা আছে equal to 360 এইবাৰ আমি কি কৰো 2 কমন লো 2 কমন ললে আমাৰ কি থাকিব 1 plus 4 তাৰ সবৰ লগত 2 আছে 2 2 2 2 2 কমন লো এইটো 5 এইটো 8 equal to 360 সো আমাৰ এনসার অনতি পলমে আমাৰ মাজত আহি আছে আমি অকনমান ধৈৰ্য ধৰিব লাগে আমি 2 দ্বাৰা হৰণ কৰি দিও দুফালে এংগেল 4 এংগেল 5 এংগেল 8 এটো হ'ব 360 বাই 2 পাই গলো এখানে আমি পাই গলো এতিয়া আমাৰ এনসার আমাৰ অনতি পলমে আমাৰ মাজলৈ আহি আছে আমি অতি আদৰণি জনাব লাগে যাতে আমি ধুনিয়াকৈ এনসারটো পাও যদি আদৰণি নজনাও তেতিয়া অলপ বেয়া পাব পাৰে বেয়া পালে বাই চান্স মিস্টেক হৈ যাব পাৰে গতিকে আমাৰ যাতে কোনো মিস্টেক নহয় তাৰ কাৰণে আমি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিছো 1 আৰু ইয়াত আমি এই দুটা এংগেল দেখাব লাগে 1 আৰু 8 এক লগ কৰি দিও এই 1 আৰু 8 এই দুটাক বলে তহত দুটা এক লগত থাকা 1 আৰু 8ক এক লগত কৰিলো 5 আর 4 আৰু 5 ক এক লগত কৰো 4 আৰু 5 equal to এটো 180 হৈ গল 360 বাই 2 180 কি কইলো 1 আৰু 8 এক লগ কৰিলো বলে তহত দুটা এক লগত থাক গল্প কৰি থাক এতিয়া কি হল ঘটনা 1 আৰু 8 মানে কি লিখা যায় এটো 1 এটো 8 তাহলে দুটা প্লাস করলে এইখানি হবে এইখানি মানে কি এঙ্গেল AOB এটো হবে এঙ্গেল AOB 4 আৰু 5 এটো 4 এটো 5 তাহলে এই দুটা প্লাস করলে এইখানি হবে এইখানি মানে কি COD মস্তি COD equal to 180 এইটো আমরা প্রমাণ কৰিব লাগে সরাসরি কি ঘটনা ঘটিল আমি কিবা কিবি কৰি ইটো আৰু ইটো যোগ কৰি 180 পাইছো এটি আমাৰ প্ৰমাণ কৰে সম্মুখই সম্পূৰক কোণ কৰে মানে এই দুটা কেন্দ্ৰ সম্মুখত থকা দুটা 180 কোণ সেই দৰে আমি এই BOC আৰু AOD কো আমি 180 দেখাব পাৰো গতে এটি আমাৰ প্ৰমাণ হৈ গল সেই দৰে আমি প্রমাণ করিব পারি যে এই যে এইবিলাক যে আমি বদলাইছো ইয়াত আমি অলপ প্লট করে বদলাই দিলে আমি এই দুটা হেৰি পাই যাম 2 আৰু 3 6 আৰু 7 পাই যাম ইয়াৰ মানবিলাক এইবিলাক ভ্যালুৰ পৰা বহাই দিলে আমাৰ হৈ যাব সেই দৰে আমি প্ৰমাণ কৰিব পাৰি যে এঙ্গেল
BOC equal to angle AOD এইটোৱে আমাৰ প্ৰমাণিত হৈ গল hence proof অতি ধুনিয়া proof হৈ গল গতিকে আশা কৰিলো dear students বুজি পাইছা যদি বুজি পাইছা বহুত ভাল কথা বুজি নাপালে অকনমান বেয়া কথা জিওমেট্ৰি ইনেলা বহুতে বেয়া পায় কিন্তু অলপ প্ৰেক্টিস কৰি থাকিলে অল দা টাইম কৰি থাকিলে আৰামত বস্তুবিলাক হাতত আহি যায় গতিকে এইটো আমাৰ BOC প্লাস হ'ব এইটো AOD equal to 180 degree কি পালো AOB plus COD 180 degree আৰু কি পালো BOC AOD 180 degree সম্পূৰক কোণ হৈ গল 180 দুটা কোণৰ যোগফল 180 মানে সম্পূৰক বুলি কয় গতিকে যদি বুজি পাইছা তেনেহলে অলপ কামটো এটা কৰি দিবা আৰু যদি বুজি পোৱা নাই দিব নালাগে যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা যাতে তোমালোকক মই ধুনিয়া প্ৰবলেম দিব পাৰো সলিউশন দিব পাৰো তোমালোকে যাতে অতি ধুনিয়াকৈ প্ৰেক্টিস কৰিব পাৰা আৰু এক্সামত মাৰ্কস উঠাব পাৰিবা গতি আজিলৈ ইয়াতে সামৰণি মাৰিলো ধন্যবাদ